যথেষ্টখিনি অসুবিধা হৈছে। যথেষ্টখিনি মানে আপোনাৰ এইটো আপোনাৰ নাজিৰা চাৰিআলিৰ পৰা আৰম্ভ কৰি একদম আপুনি জয়সাগৰ মেডিকেললৈকে লাগিছিলে। সেই ৰাস্তাটোত আপোনাৰ মেডিকেললৈ যোৱা ৰাস্তাটো যদি এনেকুৱা হয় অৱস্থাটো তেতিয়া অকণমান দিগদাৰ হয়। তো ইয়াতে সকলোবিলাক ব্যৱসায়ী আছে, আমিও ব্যৱসায়ীয়ে হয়, আমিও ব্যৱসায়ে কৰোঁ। কিন্তু ব্যৱসায়টোৰ পৰা এটা প্ৰভাৱ পৰিছে ৰাস্তাটো বেয়া হোৱাৰ কাৰণে। তো বিভাগীয় কৰ্তৃপক্ষই যিমান পাৰে সোনকালে এইখিনি কৰি দিব লাগে, সেইটোৱে আৰু তেওঁলোকক অনুৰোধ জনাইছোঁ। ইমান ডাঙৰ ডাঙৰ খাল আছে, এইবিলাক মানে গাঁত পুখুৰী সদৃশ গাঁত হৈ গৈছে। তো সেইবিলাকৰ কাৰণে দিগদাৰ হৈছে, যথেষ্টখিনি অসুবিধা হৈছে। বৰষুণ দিলে বোকা হৈ যায়, ৰ'দ দিলে ধূলি হৈ যায়, ধূলিৰ ফলত সৰু সৰু ল'ৰা ছোৱালীবিলাকো বেমাৰত পৰিছে। তো ডাঙৰ মানুহবিলাকো বেমাৰ হৈছে। তো বিভাগীয় কৰ্তৃপক্ষই কামটো চাব লাগে, কামটো কৰিব লাগে। আৰু কামটো কৰাৰ আগতে চাব লাগিছিলে যে কামটো যেনেকৈ মানে আপোনাৰ দ্ৰুতগতিত খান্দিছিলে, দুদিনমান আপুনি খান্দি দিলে, 2 দিন নে 3 দিনতে খান্দি কমপ্লিট কৰি দিলে। কিন্তু বনাওঁতে মানে সেইটো যদি বনাই দিলেহেঁতেন ন, কামটো তেতিয়া তেনেকৈ ইমান দিনে জনসাধাৰণ ইমান ভুক্তভোগী হ'ব নালাগিলেহেঁতেন মানে। আপোনালোকে সকলোৱে জানে যে নাজিৰা নগৰৰ পৰা একমাত্ৰ পথ যিটো জয়সাগৰ চিকিৎসালয়লৈ এইটো সংযোগী পথ। এই পথটো আজি কিছুদিন মানে 5-6 মাহমান হ'ল এইটো পথটো অকণমান এক্সটেণ্ড কৰা, জেগাডোখৰ এক্সটেণ্ড কৰাৰ নামত তেওঁলোকে সুন্দৰ হৈ আছিলে, এইটো বনাই থোৱা ৰাস্তা আছিলে। ৰাস্তাটো ভাঙি তেখেতৰ ৰাস্তাটো এৰিয়া বঢ়োৱাৰ নামতে তেওঁলোকে ভাঙি ল'লে। এতিয়া সকলো ৰাইজক আপোনালোকে নিজে চাওক, এইবিলাক ৰাস্তাত এটা বৰষুণ দিলে পুখুৰী সদৃশ গাঁত হৈ যায়, পুখুৰী হৈ যায় এটা, আৰু ৰ'দ দিলে মানে ধূলি। ইয়াত আমি স্থানীয় ৰাইজ হিচাপে আমাৰ বিশেষকৈ ভুক্তভোগী হৈছোঁ। আমি বৰষুণ দিলে আমাৰ ল'ৰা ছোৱালীক স্কুল নিবলৈ দিগদাৰ হয়, ক'ৰবালৈ এতিয়া মেডিকেললৈ নিওঁ বুলি ক'লে ওলাই যাবলৈ দিগদাৰ হয়। সকলোবিলাক আমি সমস্যাত ভুগি আছোঁ। সেইকাৰণে আমি লোক নিৰ্মাণ বিভাগক এই পথটো নিৰ্মাণ কৰি দিবৰ কাৰণে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ, তেখেতলোকে যাতে এই পথটো উন্নত কৰি দিয়ে। আমি অসম চৰকাৰৰ ওচৰত আমি বিশেষ বিনম্ৰতাৰে আমি অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে আমাক পথটো নিৰ্মাণ কৰি দিয়ে।